সকলোকে নমস্কাৰ তথা স্বাগতম জনাইছোঁ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম আমাৰ ক্লাছ 7ৰ যি এক্সাৰচাইজ 2.3 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা আমি কি কৰিম আজি সমাধান কৰিম চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে ৰাইট দ্য ডেচিমেল ইন এক্সপাণ্ডেড ফৰ্ম অৰ্থাৎ অসমীয়াত কি কৈছে চোৱা কৈছে যে তলৰ দশমিকৰ সংখ্যাবোৰক বিস্তৃত ৰূপত লিখা বিস্তৃত মানে বহলাই লিখিব লাগে চোৱা এতিয়া বহলাইখিনি আমি আগতে ক্লাছ 6তো কৰি আহিছোঁ ইয়াত চোৱা কেনেকৈ কৰোঁ যে মই এটা কি কৰিলোঁ ইয়াত সংখ্যা লিখিলোঁ কিমান 2 3 5 এটা সংখ্যা লিখিলোঁ এই সংখ্যাটো কি কৰিলোঁ এই যোনটো কি হ'ল এই 5টো কোনটো ঘৰত আছে এককৰ ঘৰত আছে হয়নে এইটো আছে এককৰ ঘৰত আৰু 2টো আছে দশকৰ ঘৰত আৰু এই 3টো আছে শতকৰ ঘৰত হয়নে এইটো যদি আমি যদি বিস্তৃত বা বহলাই যদি লিখিবলৈ যাওঁ এনেকৈ লিখিম চোৱা এইটো যেতিয়া এককৰ ঘৰত হ'লে কিমান 1 পূৰণ হ'ব দশকৰ ঘৰত বুলি ক'লে 10 বুজিম আমি আৰু শতকৰ ঘৰত হ'লে কিমান হয় 100 হয়নে এতিয়া চোৱা এই 3 লিখিলোঁ পূৰণ দিলোঁ এতিয়া যিহেতু এইটো শতকৰ ঘৰত আছে তাৰমানে কিমান পূৰণ হ'ব 100 পূৰণ কৰিম যোগ তাৰপিছত কিমান আছে 2 লিখিলোঁ পূৰণ দশক বুলি ক'লে কিমান পূৰণ হয় 10 পূৰণ হয় 10 লিখিলোঁ যোগ তাৰপিছত কিমান আছে 5 লিখিলোঁ পূৰণ এককৰ ঘৰত কি হ'লে কি পূৰণ হয় 1 এতিয়া আমি কি কৰিলোঁ 1 লিখিলোঁ হয়নে এইটো লিখি দিওঁ এইটোক চোৱা আকৌ আমি আৰু বেলেগ ধৰণৰ কি কৰিব পাৰিম বহলাই লিখিব পাৰি চোৱা যিহেতু 3 ইয়াত শতকৰ ঘৰত কিমান আছে 3 লিখিলোঁ 3 পূৰণ 1 লিখিলোঁ এতিয়া চোৱা এই 3 পিছত যিহেতু কি আছে দুটা সংখ্যা আছে সেইকাৰণে ইয়াত 1টোৰ লগত দুটা 0 বহাই দিয়া হৈ গ'ল যোগ তাৰপিছত এইটো 2 আছে 2 লিখা পূৰণ 1 লিখিলোঁ 2 লগত পূৰণ 1 এটা লিখিলোঁ এতিয়া চোৱা 2টোৰ পিছত কি আছে এটা সংখ্যা আছে সেইকাৰণে ইয়াৰ লগত এটা 0 দি দিয়া যোগ 5 আছে 5 দিয়ে 5 পূৰণ 1 লিখিলোঁ 5 পূৰণ 1 যেহেতু 5ৰ পিছত একো নাই সেইকাৰণে ইয়াৰ পিছত একো জুৰি দিব নালাগে অৰ্থাৎ এই ধৰণৰ আমি কি কৰিব পাৰি বহলাই লিখিব পাৰি বা এইটো ধৰণৰ কি কৰিব পাৰি বহলাই লিখিব আমি পাৰি চোৱা এইটো যদি ইয়াৰ পিছত যদি এতিয়া যদি ইয়াত যদি দশমিক আহি যায় দশমিকৰ পিছত যদি ধৰিলোঁ এটা সংখ্যা আহিছে এই সংখ্যাটো দশমিকৰ পিছত 3 আহি গ'ল তেতিয়াহ'লে আমি কি কৰিব লাগিব এইটো বহলাই কেনেকৈ লিখিম এনেকৈ বহলাই লিখিব পাৰি যে যোগ এইটো যিহেতু 3 আছে কিমান কৰিম আমি 3 লিখিম পূৰণ কি হ'ব এইটো 10 ভাগৰ কিমান হ'ব 1 অৰ্থাৎ কি কৰিব লাগিব আমি এই 10টো দি কি কৰিব লাগিব এইটো দশমিকৰ পাছত থাকিলে এইটো হৰণ কৰিব লাগিব আমি এইকেইটা পূৰণ কৰিছিলোঁ এইটো দশমিকৰ পিছত কি হ'বগৈ এইটো দি হৰণ কৰিব লাগিব চোৱা এইটো প্ৰথম প্ৰশ্নটো চোৱা কি কৈছে কিমান লিখি আছে চোৱা নম্বৰ 1 প্ৰশ্নটো লিখি আছে 3.05 হয়নে এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম আমি চলিউশ্যন এতিয়া প্ৰশ্নটো লিখিলোঁ কিমান লিখিলোঁ ইমান প্ৰশ্নটো লিখিলোঁ 3.05 সমান হয় যিহেতু ইয়াত কি আছে 3 আছে হয়নে 3 লিখা 3 এতিয়া দশমিকৰ পিছত যদি এককৰ ঘৰত আছে হয়নে এইটো এককৰ ঘৰত আছে তাৰমানে কি হ'ব 3ৰ লগত কি হ'ব 1 এটা পূৰণ হ'ব একক বুলি ক'লে কি হৈছে 1 পূৰণ হোৱাতে 3ৰ লগত কি কৰিলোঁ আমি 1 এটা কি কৰিলোঁ পূৰণ কৰিলোঁ এতিয়া দশমিক আছে হয়নে দশমিকলৈ কি হ'ব ইয়াত প্লাছ দিয়া প্লাছৰ পিছত কিমান আছে 0 দিয়া 0 পিছত কি হ'ব পূৰণ এইটো কি হ'ব 10 ভাগৰ 1 দি কি হ'ব হৰণ হ'ব দশমিকৰ পিছৰখিনি কি হ'বগৈ হৰণ কৰিম তাৰপিছত যোগ কি হ'বগৈ যিহেতু ইয়াত 5 আছে 5 দিয়া পূৰণ চোৱা এতিয়া 5ৰ পিছত দশমিকৰ পিছত কেইটা ঘৰৰ পিছত 1 2 দুটা ঘৰৰ পিছত না হয়নে অৰ্থাৎ তাৰমানে কি হ'ব 100 হ'বগৈ এইটো দশমিকৰ কাৰণে 1টো লিখিলোঁ আমি দশমিকৰ কাৰণে 1 লিখিলোঁ আৰু এই পিছফালে যিহেতু কি আছে দুটা সংখ্যা আছে সেইকাৰণে কি কৰিলোঁ ইয়াত দুটা 0 লিখিলোঁ আৰু ওপৰত কিমান আহিব 1 আহিব এইটো হ'ল আমাৰ আনচাৰটো 1 নম্বৰ এইটো হৈ গ'ল বিস্তৃত আকাৰত লিখা গ'ল তাৰপিছত নম্বৰ 2টো চোৱা কিমান আছে 30.5 হয়নে নম্বৰ 2টোত কিমান আছে 30.5 এইটো যদি আমি চলিউশ্যন কৰোঁ চোৱা কেনেকৈ কৰিম চোৱা প্ৰথম কি আছে 3 হয়নে 3 পূৰণ যেহেতু একক দশকৰ ঘৰত আছে হয়নে তাৰমানে 10 কি হ'বগৈ পূৰণ হ'ব যোগ 0 আছে 0 যেহেতু কি আছে 0 একক ঘৰত আছে তাৰমানে কি হ'ব পূৰণ 1টো পূৰণ হ'ব হয়নে তাৰপিছত আকৌ যোগ তাৰপিছত যিহেতু এইটো কি আছে দশমিকৰ ঘৰত আছে হয়নে দশমিকৰ ঘৰত থাকিলে কি হ'বগৈ এইটো যিহেতু 5 আছে 5টো লিখিলোঁ পূৰণ দশমিকৰ পিছত কি আছে এই দশমিকৰ কাৰণে কি হ'বগৈ 1 আহিব 1 দশমিকৰ ঠাইত 1 আহিব আৰু যিহেতু এটা সংখ্যা আছে সেইকাৰণে এইটো কি হ'ব 10 হ'বগৈ 1ৰ লগত এটা 0 আহিব আৰু ওপৰত 1টো লিখি দিওঁ এইটো হ'ল কি আমাৰ এইটো আনচাৰটো তাৰপিছত চোৱা নম্বৰ 3টো চোৱা নম্বৰ 3টো কিমান আছে চোৱা নম্বৰ 3 235.005 হয় নম্বৰ 3 লিখি লোৱা প্ৰথম এইটো 235.005 চলিউশ্যনটো চোৱা কেনেকৈ কৰিম যিহেতু এইটো 2 আছে 2 লিখিলোঁ পূৰণ যিহেতু একক দহ শতকৰ ঘৰত হ'লে কি হ'ব 100 পূৰণ হ'ব যোগ 3 আছে এইটো একক দশকৰ ঘৰত আছে দশকৰ ঘৰত হ'লে কিমান হ'ব 10 পূৰণ হ'ব যোগ 5 একক ঘৰত আছে 5 একক হ'লে কি হ'ব 1 কি হ'বগৈ পূৰণ হ'ব হয়নে এতিয়া চোৱা দশমিকৰ পিছত হয়নে এইটো যোগ দশমিকৰ পিছত হ'লে কি হ'বগৈ চোৱা এইটো যিহেতু 0 আছে 0 লিখিলোঁ পূৰণ যিহেতু এইটো প্ৰথম ঘৰত তাৰমানে 10 দি পূৰণ হ'ব 10 ভাগৰ কিমান হ'ব 10 ভাগৰ 1 তাৰপিছত যোগ আকৌ যিহেতু 0 আছে 0 কিমান 0 পূৰণ কিমান হ'ব এইটো 2 নম্বৰ ঘৰত আছে তাৰমানে 100 হ'ব এইটো দশমিকৰ ঠাইত 1 লিখিলোঁ আৰু পিছ কি আছে এটা দুটা ঘৰ আছে হয়নে তাৰমানে ইয়াৰ লগত কি হ'ব দুটা 0 আহিব হয় অৰ্থাৎ এইটোৰ লগত কি হ'বগৈ দুটা 0 আহিব আৰু ওপৰত 1 হ'ব তাৰপিছত কিমান আছে 5 + 5 কি হ'বগৈ 5
পূৰণ এইটো চোৱা 3 নম্বৰ ঘৰত আছে একক দশক শতকৰ ঘৰত আছে হয়নে অৰ্থাৎ এই দশমিকৰ ঠাইত কি কৰিলোঁ আমি ইয়াত এটা 1 দিলোঁ 1 2 3টা কি আছে সংখ্যা আছে সেইকাৰণে 3টা 0 দিয়ে ইয়াত 3টা 0 আৰু ওপৰত কি দিয়ে 1 দিয়ে এইটো হ'ল আমাৰ এনচাৰটো বিস্তৃতৰ ওপৰত লিখা তাৰপিছত নম্বৰ 4টো চোৱা নম্বৰ 4ৰ প্ৰশ্নটো লিখি লোৱা 2 3 0 0 5 দশমিক 0 0 5 আমি বিস্তৃত আকাৰত লিখিম চোৱা সলিউশ্যনটো চোৱা যেটো কি আছে চোৱা 2 আছে 2 লিখিলোঁ পূৰণ 1 লিখি লোৱা পূৰণ 1 এইটো চোৱা 2 পিছত কেইটা সংখ্যা আছে 1 2 3 4টা সেইকাৰণে ইয়াত কি কৰা 4টা 0 লিখি দিয়া 1 2 3 4 যোগ এইটো 3 আছে 3 লিখা পূৰণ 1 লিখি লোৱা 3 পিছত কেইটা সংখ্যা আছে 1 2 3টা সেইকাৰণে ইয়াত কি কৰা এইটো লগত 3টা 0 দি দিয়া যোগ 0 আছে 0 দিয়া পূৰণ 0 পিছত কেইটা আছে গৈ চোৱা 0 পূৰণ 1 দিয়া তাৰপিছত যেহেতু দুটা আছে সেইকাৰণে ইয়াত দুটা 0 দিয়া যোগ আকৌ যেহেতু 0 আছে 0 দিয়া 0 পূৰণ 1 লিখি যেহেতু 0 পিছত এটা সংখ্যা আছে এটা 0 দিয়া যোগ কিমান আছে 5 5ৰ 5 যেহেতু একক ঘৰত আছে তাৰমানে 1 এটা কি হ'ব পূৰণ হ'ব তাৰপিছত চোৱা এইটো যোগ এইটো যেহেতু দশমিকত আহি গ'ল তাৰমানে ইচ্ছাটো হৰণ হৈ যাব হয়নে প্ৰথম কিমান আছে 0 লিখিলোঁ তাৰপিছত পূৰণ কিমান হ'ব প্ৰথম এইটো ঘৰত 10/1 পূৰণ হ'ব তাৰপিছত আহিব যোগ এইটো 2 নম্বৰ ঘৰটোত কিমান আছে 0 লিখিলোঁ তাৰপিছত পূৰণ কিমান হ'ব 10ৰ পিছত আহিব 100/1 কিমান 1 তাৰপিছত চোৱা কিমান হ'ব যোগ এইটো 3 নম্বৰ ঘৰটোত কিমান হ'বগৈ 100 লিখিলোঁ এতিয়া কিমান হ'ব 3 নম্বৰ ঘৰটোত 5 আছে হয়নে অৰ্থাৎ ইয়াত লিখিব লাগিব আমি 5 কিমান লিখিব কিমান +5 পূৰণ ইয়াত পূৰণ হ'ব +5 এইটো আকৌ লিখা +5 পূৰণ ইয়াত কিমান হ'ব এইটো দশমিকৰ জেগাত 1 লিখা আৰু যেহেতু 3টা কি আছে সংখ্যা আছে সেইকাৰণে 3টা 0 হ'ব হয়নে অৰ্থাৎ কিমান 1000/1 কিমান হ'ল 1 এইটো হ'ল আমাৰ আনচাৰটো এইটো হ'ল আমাৰ 1000/1 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ অৰ্থাৎ এই যোনকেইটা কি আছে প্ৰশ্ন দি আছে এইকেইটা কি কৰিব লাগে আমি মিটাৰ আৰু কিলোমিটাৰত কি কৰিব লাগে প্ৰকাশ কৰিব লাগে চোৱা নম্বৰ 2ৰ 1টো কি দি আছে নম্বৰ 2ৰ 1 প্ৰশ্ন কিমান দি আছে প্ৰথমটো কিমান আছে 20 চেণ্টিমিটাৰ চোৱা এইটো কেনেকৈ সলিউশ্যন কৰিম সলিউশ্যন চ' প্ৰথমে আমি এটা কথা জানো যে এইটো প্ৰশ্নটো লিখি লোৱা 20 চেণ্টিমিটাৰ আমি এটা কথা জানো যে কি 100 চেণ্টিমিটাৰ সমান কেইমিটাৰ 1 মিটাৰ অৰ্থাৎ 100 চেণ্টিমিটাৰ কেইমিটাৰ হয় 1 মিটাৰ হয়নে এতিয়া চোৱা 1 চেণ্টিমিটাৰ সমান কিমান হ'বগৈ 100/1 হ'বগৈ হয়নে অৰ্থাৎ 1 চেণ্টিমিটাৰটো কি হ'বগৈ 100/1 হ'বগৈ হয়নে 100/1 মিটাৰ এতিয়া চোৱা আমাক প্ৰশ্নত কিমান দিছে 20 চেণ্টিমিটাৰ হয়নে 20 চেণ্টিমিটাৰ সমান কিমান হ'বগৈ 100/20 হ'ব 100/20 কিমান 20 মিটাৰ হয়নে এতিয়া চোৱা 100টোক যদি আমি যদি এইটো 20টো যদি কি কৰোঁ হৰণ কৰোঁ চোৱা কিমান হ'বগৈ 100টোক যদি আমি 20টো হৰণ কৰোঁ কি হ'বগৈ 100 যেহেতু 20ত নাযায় 20টো সৰু এতিয়া কি কৰিব পাৰি ইয়াত এটা দশমিক দিয়া দশমিক দিলে কি হ'ব এইটোৰ লগত এটা 0 আহিব এতিয়া চোৱা 100 এতিয়া আছে 200 যেহেতু ডাঙৰ 100 200ত কেইবাৰ যাব দুবাৰ 100 দুগুণ কিমান 200 হয়নে 200 পৰা 200 গ'লে 0 একো নাপাওঁ অৰ্থাৎ এনচাৰটো কিমান পালোঁ আমি 0.2 যেহেতু দশমিকৰ আগত আমি কি কৰিব পাৰি 0 এটা বহাই ল'ব পাৰি আৰু এইটো মিটাৰ কিমান পালোঁ আমি 0.2 মিটাৰ এতিয়া চোৱা এণ্ড আৰু চোৱা যেহেতু আমাক কি কৰি দিছোঁ প্ৰশ্নত মিটাৰ এণ্ড কিলোমিটাৰত নিব দিছোঁ হয় আমি মিটাৰটো পাই গ'লোঁ আৰু এতিয়া চোৱা কিলোমিটাৰত নিম আমি কিলোমিটাৰত কেনেকৈ নিম চোৱা আমি এটা কথা জানো যে 1000 মিটাৰ সমান কিমান হয় 1 কিলোমিটাৰ 1 কিলোমিটাৰ হ'বলৈ কিমান লাগিব 1000 মিটাৰ লাগিব হয়নে এতিয়া চোৱা 1 মিটাৰ সমান কিমান হ'বগৈ 1000/1 হ'বগৈ হয়নে 1 কিলোমিটাৰ হ'বগৈ হয়নে 1000/1 হ'ব এতিয়া চোৱা আমাৰ প্ৰশ্নত কিমান আছে এইটো প্ৰশ্ন মিটাৰটোত নিব লাগে হয়নে মিটাৰটো কিলোমিটাৰত নিব লাগে এতিয়া চোৱা কিমান আছে 0.2 আছে হয়নে 0.2 এইটো কি আছে মিটাৰত আছে মিটাৰটো কি হ'বগৈ এইটো যিমান আছে 1000/1 পূৰণ এইটো কি কৰে 0.2টো কি কৰে ইয়াৰ লগত কি কৰে পূৰণ কৰি দিয়া আৰু কিলোমিটাৰ দি লিখি লোৱা এতিয়া পূৰণ কৰা চোৱা ইয়াত কিমান হ'বগৈ চোৱা 1000 আছে 1000 লিখা এতিয়া 2 লগত 1টো পূৰণ কৰি 2 1 গুণ 2 দশমিকৰ দশমিক আৰু আগত এটা 0 দি লোৱা এইটো কিলোমিটাৰ এতিয়া চোৱা ইয়াত তল কিমান আছে 1000 এতিয়া চোৱা এই ইয়াত ওপৰত 2 আছে 2 লিখা এইটো দশমিকটো আমি কি কৰিম উঠাই দিম এতিয়া চোৱা দশমিক উঠালে কি হ'বগৈ ইয়াত কি হ'বগৈ দশমিকৰ ঠাই সলনি এটা 1 আহিব এই দশমিকটোৰ জেগাত তলত এটা 1 আহিব আৰু দশমিকৰ পিছত যেতিয়া এটা সংখ্যা আছে ইয়াত কি হ'ব এটা 0 আহিব হয়নে এতিয়া পালোঁ আমি কি পালোঁ ওপৰত 2 আছে 2 এতিয়া চোৱা 1 লগত 1টো পূৰণ কৰা 1 1 গুণ 1 গুণ 1 ইয়াত কেইটা 0 আছে 1 2 3 4 ইয়াত 4টা 0 বহাই দিয়া 1 2 3 4 এতিয়া চোৱা এইটো যদি আমি কি কৰোঁ হৰণ কৰোঁ কিমান পাম চোৱা এটা এই 1ৰ সলনি এটা কি আহিব দশমিক আহিব 1টো উঠি পেলাই কি আহিব এটা দশমিক আৰু ইয়াত কিমান আছে 1 2 3টা 0 দিয়ে 1 2 3টা 0 আৰু এই কি আছে 0টো জেগাত কি আহিব এই 2টো আহি যাব ইয়াত 2 লিখি দিলোঁ আৰু এই দশমিকৰ আগত এটা আমি
0 লিখিলোঁ, যিহেতু লিখিব পাৰি আমি, যিহেতু লিখিলোঁ একো নাই, 0 এটা লিখিলোঁ তোমালোকে। অৰ্থাৎ আমি কি পালোঁ 20 সেণ্টিমিটাৰ সমান কিমান মিটাৰ পালোঁ, 20 সেণ্টিমিটাৰ সমান 0.2 মিটাৰ পালোঁ, 0.2 মিটাৰ এণ্ড কিমান কিলোমিটাৰ, এইখিনি কিলোমিটাৰ বুলি লিখি লোৱা, km মানে কিলোমিটাৰ, অৰ্থাৎ কিমান কিলোমিটাৰ পালোঁ 0.0002 কিলোমিটাৰ। এইটো হ'ল কি আমাৰ আনচাৰটো। ইয়াৰ পিছত চোৱা নাম্বাৰ 2টো চোৱা। নাম্বাৰ 2 কিমান লিখিছে 267 সেণ্টিমিটাৰ হয়নে। এতিয়া চোৱা একেই নিয়মটো একেই, এইটো নাম্বাৰ 267 সেণ্টিমিটাৰ। এইটো যদি আমি সলিউশ্যন কৰিবলৈ যাওঁ, সলিউশ্যন এইটো প্ৰশ্নটো লিখি লৈছোঁ 267 সেণ্টিমিটাৰ। এতিয়া চোৱা আমি কি জানো 100 সেণ্টিমিটাৰ সমান কিমান হয় 1 মিটাৰ হয়নে, 1 মিটাৰ। এতিয়া চোৱা 1 সেণ্টিমিটাৰ সমান কি হ'বগৈ 100 ভাগৰ 1 হ'ব হয়নে, 100 ভাগৰ 1 সেণ্টিমিটাৰ কি হ'ব 100 ভাগৰ 1 হ'ব 1 মিটাৰ। এতিয়া কি হ'বগৈ এইটো চোৱা 267 সেণ্টিমিটাৰ সমান কি হ'বগৈ 100 ভাগৰ কি হ'বগৈ এইটো 1 পূৰণ 2, এইটো পূৰণ কৰি দিয়া 267 মিটাৰ হয়নে। অৰ্থাৎ এইটো লগত এইটো পূৰণ কৰিলে কিমান হয় 100 লিখা, আৰু এইটো 267 লগত 1 পূৰণ কৰিলে কিমান হ'ব 267 হ'ব মিটাৰ। এতিয়া 100টোক যদি আমি যদি কি কৰোঁ, এইটোক যদি হৰণ কৰি কিমান হ'বগৈ কি হ'বগৈ, এইটো পিছফালে দুটা 0 আছে, এই দুটা ঘৰ বাদ দি পেলাই এই 1 ঠাইত ইয়াত এটা দশমিক আহি যাব, অৰ্থাৎ কিমান হ'ব 2.67 মিটাৰ। এইটো হ'ল আমি মিটাৰত পাই গ'লোঁ। তাৰপিছত কি হ'বগৈ এণ্ড তাৰপিছত আমি এইটো মিটাৰ পালোঁ, এতিয়া কিলোমিটাৰত নিব লাগিব, এইটো মিটাৰটো কিলোমিটাৰত নিব লাগে। চোৱা কিমান হ'ব এণ্ড 1000 মিটাৰ সমান কিমান হয় 1 কিলোমিটাৰ হয়নে, 1 কিলোমিটাৰ। এতিয়া 1000 মিটাৰ কি হয় 1 কিলোমিটাৰ হয়। এতিয়া 1 মিটাৰ সমান কি হ'ব 1000 ভাগৰ কিমান হ'ব 1 কিলোমিটাৰ হ'বগৈ হয়নে। আৰু এতিয়া চোৱা কিমান আছে এইটো 2.67 মিটাৰ সমান কিমান হ'বগৈ, এইটো যিমান আছে সিমান লিখি লোৱা 1, এইটো কি হ'বগৈ এইটো পূৰণ হ'বগৈ, পূৰণ 2.67 কিলোমিটাৰ। ইয়াৰ পিছত চোৱা কি কৰা, এই তলত যিমান আছে 1000 আছে 1000টো লিখি লোৱা, এইটো লগত এইটো পূৰণ কৰিলে 1 লগত এইটো পূৰণ কৰিলে কিমান হ'ব এইটোৱে হ'ব 2.67 কিলোমিটাৰ হ'ব। 1 লগত যি সংখ্যা পূৰণ কৰোঁ তাকেই পাম আমি। এতিয়া চোৱা এই ওপৰত তলত কি আছে 1000 আছে 1000টো লিখি লোৱা, ওপৰত কিমান এইটো গোটেইটো লিখি লোৱা 267 পূৰণ। এতিয়া আমি এই দশমিকটো উঠাই দিম ইয়াত, সেইকাৰণে একেলগে কৈ লৈছোঁ, এইটো এই দশমিক ঠাইত এটা 1 আহিব, দশমিকৰ পিছত কি আছে দুটা সংখ্যা আছে, সেইকাৰণে ইয়াত কি আহিব দুটা 0 আহিব। এতিয়া চোৱা কি আছে ওপৰত আছে কিমান 267, আৰু ইয়াত কিমান আছে 1 লগত 1 পূৰণ কৰিলে কিমান 1 1 গুণ 1, আৰু ইয়াত 3টা 0 আৰু ইয়াত 2টা 0, অৰ্থাৎ কিমান হ'ল 5টা 0, 1 2 3 4 5, আৰু ইয়াত কিলোমিটাৰ বুলি লিখি লোৱা কিলোমিটাৰ। এতিয়া চোৱা এইকেইটাটো যদি আমি কি কৰোঁ, এইকেইটাক যদি কি কৰোঁ হৰণ কৰি কি হ'ব এই 1টো উঠি পেলাই কি আহিব এটা দশমিক আহিব, ইয়াৰ দশমিকৰ আগত এটা 0 লিখি লোৱা, এই 1ৰ সলনি কি আহিল এটা দশমিক আহিল। চোৱা যিহেতু এইটো এই 7টো ইয়াত আহিব, 6টো এইটো জেগাত আহিব, আৰু 0 জেগাত কি আহিব 2 মানে এই 3টা বাদ দি পেলাই কি আছে 2টা 0, অৰ্থাৎ 2টা 0 আহিব, আৰু এইকেইটাত কি আহিব এইটো এই 0 জেগাত আহিব 7 হয়নে, ইয়াত আহিব 7, তাৰপিছত এইটোৰ জেগাত আহিব কিমান 6, আৰু এই 3 নম্বৰটো ঘৰত আহিব কিমান 2, অৰ্থাৎ কিমান হ'লগৈ আমাৰ এইটো 0.00267 কিলোমিটাৰ। অৰ্থাৎ কিমান আছিলে আমাৰ এইটো 267 সেণ্টিমিটাৰ সমান কিমান মিটাৰ পালোঁ আমি এইটো 2.67 মিটাৰ, 2.67 মিটাৰ এণ্ড কিমান কিলোমিটাৰ পালোঁ এইটো 0.00267 কিলোমিটাৰ। এইটো হ'ল কি আমাৰ আনচাৰটো 0.00267 কিলোমিটাৰ। তাৰপিছত চোৱা নাম্বাৰ 3টো চোৱা, নাম্বাৰ 3টো কিমান আছে 25732 কিহত আছে এইটো চোৱা মিলিমিটাৰত আছে হয়নে, মিলিমিটাৰ mmত আছে মিলিমিটাৰ হয়নে। তাৰপিছত যিহেতু কিয়াত আছে এইটো মিলিমিটাৰত আছে, প্ৰথম সলিউশ্যনটো কেনেকৈ কৰি সলিউশ্যন এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 25732 মিলিমিটাৰ। এতিয়া চোৱা আমি এটা কথা জানো যে কিমান হয় 1000 মিলিমিটাৰ সমান কিমান হয় 1 মিটাৰ হয়, 1000 মিলিমিটাৰ কিমান 1 মিটাৰ। এতিয়া চোৱা 1 মিলিমিটাৰ সমান কি হ'বগৈ 1000 ভাগৰ 1 মিটাৰ হ'বগৈ, 1000 ভাগৰ কিমান হ'বগৈ চোৱা
এতিয়া আমাৰ কিমান আছে চোৱা, এইটো কিমান মিলিমিটাৰ আছে, এইটো 25732 মিলিমিটাৰ সমান সমান কি হ'বগৈ, এইটো যেনেকৈ আছে তেনেকৈ লিখি লোৱা 1000/1 আৰু এইটো কিমান আছে ওপৰত আহিব পূৰণ কি হ'বগৈ 25732। এতিয়া এই একৰ লগত যি সংখ্যা পূৰণ কৰোঁ তাকে পোৱা যায়, অৰ্থাৎ এইটোও পাম 25732 আৰু ইয়াত কিমান আছে তলত 1000 হয়নে, আৰু এইটো কি হৈ যাব আমাৰ এইটো হেৰিটো কি হৈ যাব মিলিমিটাৰটো এতিয়া মিটাৰত হৈ যাব মিটাৰ। এতিয়া চোৱা এইটো যদি আমি এইটো যদি পূৰণ কৰি কি হ'বগৈ চোৱা, ইয়াত 3টা 0 আছে পিছফালে, এই 3টা ঘৰ বাদ দিয়ে 1 2 3টা ঘৰ বাদ দি পেলাই এই 1টোৰ জেগাত ইয়াত দশমিক আহি যাব, অৰ্থাৎ কিমান হ'বগৈ 25.732 মিটাৰ। এতিয়া আমি এইটো মিটাৰটো পাই গ'লোঁ হয়নে, এতিয়া মিটাৰটো পালোঁ। চোৱা এতিয়া কি কৰিব লাগে, আমি কিলোমিটাৰত নিব লাগে হয়নে। এতিয়া চোৱা কি কৰিম, এণ্ড আমি জানো যে 1000 মিটাৰ সমান সমান কিমান হয় আমাৰ 1 কিলোমিটাৰ হয়নে, অৰ্থাৎ এতিয়া কি কৰিম আমি 1 মিটাৰ, সেই 1 মিটাৰটো কি হ'বগৈ 1000/1 হ'বগৈ হয়নে, 1000/1 কিলোমিটাৰ। এতিয়া চোৱা আমাৰ কিমান আছে, এইটো মিটাৰটো কিমান আছে 25.732 মিটাৰ সমান সমান কিমান হ'বগৈ, এইটো যিমান আছে ইমান লিখিলোঁ 1000/1 পূৰণ এইটো কি হৈছে পূৰণ হৈ আছে 25.732 আৰু এইটো হৈ যাব কি কিলোমিটাৰ। ইয়াৰ পিছত চোৱা এই 25.732 লগত 1টো পূৰণ কৰিলে কিমান হ'ব, এইটোৱে পাম 25.732 আৰু এই তলত কিমান আছে 1000 আৰু এইটো কিলোমিটাৰ। এতিয়া চোৱা ইয়াত 1000 আছে 1000 লিখিলোঁ আৰু ওপৰত যিমান আছে ইমান লিখি লোৱা, দশমিকটো নাইকিয়া কৰি দিম আমি 25 লিখিলোঁ 732 লিখিলোঁ পূৰণ। এতিয়া চোৱা এই দশমিকৰ ঠাইত কি আহিল এটা 1 আহিল, দশমিকৰ পিছত কেইটা সংখ্যা আছে 3টা সংখ্যা আছে, সেইকাৰণে ইয়াত কি কৰা 3টা 0 দি লোৱা। এতিয়া চোৱা কি হ'বগৈ, এতিয়া 1ৰ লগত 1টো পূৰণ কৰি দিয়ে 1, পিছফালে কেইটা 0 আছে ইয়াত 3টা ইয়াত 3টা অৰ্থাৎ 6টা হ'বগৈ 1 2 3 4 5 6 আৰু ওপৰত কিমান আছে 25.732। এতিয়া যদি আমি যদি এইকেইটাক কি কৰোঁ, যদি এইটো দি যদি এইটোক যদি কি কৰোঁ আমি হৰণ কৰি কি হ'বগৈ, এই ইয়াত এটা 0 দি লোৱা আৰু এই 1টো নাইকিয়া কৰিলে কি হৈ যায় এটা দশমিক আহে হয়নে। এতিয়া চোৱা ইয়াত যিহেতু 5টা সংখ্যা আছে, ইয়াত 5টা ঘৰ বাদ দিয়ে 1 2 3 4 5টা বাদ দি পেলাই কি হ'ব এটা 0 আহিব হয়নে, আৰু বাকী ইয়াত যিমান আছে ইমান লিখি দিয়ে 2 5 অৰ্থাৎ এইটোৰ জেগাত 2টো আহিব, এইটোৰ জেগাত 3 আহিব, এইটোৰ জেগাত 7 বহিব, এই 0 জেগাত 5 বহিব আৰু এই 0 জেগাত কি হ'ব 2 বহিব হয়নে, 25.732 কিলোমিটাৰ। ইয়াতো কিলোমিটাৰ বুলি লিখি লোৱা, কিমান পালোঁ আমি 0.02573। এইটো হ'ল কি আমাৰ আনচাৰটো, অৰ্থাৎ আমি এইটো সমান সমান কিমান পালোগৈ, অৰ্থাৎ 25.732 মিলিমিটাৰ সমান সমান কিমান মিটাৰ পালোগৈ আমি 25.732 মিটাৰ এণ্ড কিমান কিলোমিটাৰ পালোঁ, এইটো 0.02573 কিলোমিটাৰ। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা, 4 নম্বৰটো কিমান লিখা আছে চোৱা, নম্বৰ 4 কিমান লিখা আছে 3540 চেণ্টিমিটাৰ। আগৰ নিচিনা একে নিয়মকেইটা চোৱা, চলিউশ্যন যিমান আছে ইমান লিখি লোৱা, কিমান 3540 চেণ্টিমিটাৰ। এতিয়া চোৱা আমি কি জানো 100 চেণ্টিমিটাৰ সমান সমান কিমান হয় 1 মিটাৰ। এতিয়া চোৱা 1 চেণ্টিমিটাৰ সমান সমান কি হ'বগৈ 100 কিমান 1 মিটাৰ হয়নে, অৰ্থাৎ ইয়াত চেণ্টিমিটাৰটো কিমান আছে চোৱা, এইটো লিখি আছে কিমান 3540 চেণ্টিমিটাৰ সমান সমান কি হ'বগৈ, এই যিমান 100/1 পূৰণ এইটো ওপৰতটো পূৰণ কৰি দিয়া 3540 মিটাৰ। তাৰপিছত চোৱা এইটো 100 তলত 100 আছে 100 লিখা আৰু 1ৰ লগত এই সংখ্যাটো পূৰণ কৰিলে কি হ'ব, এই সংখ্যাটোকে পাম, অৰ্থাৎ 1ৰ লগত যি সংখ্যা পূৰণ কৰা যায় সেই সংখ্যাটোকে পোৱা যায়, অৰ্থাৎ কিমান পাম 3540 মিটাৰ। এতিয়া চোৱা এইটোক যদি আমি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কিমান ওলাবগৈ চোৱা, এই 100 আছে হয়নে, অৰ্থাৎ 2টা 0 আছে 2টা ঘৰ বাদ দি পেলাই 2টা 0 আছে 2টা ঘৰ বাদ দিয়া আৰু এই 1টো এইখিনিত বহিব, অৰ্থাৎ 1টো 2টা 0 কাৰণে 2টা ঘৰ বাদ দি পেলাই 1টোৰ জেগাত ইয়াত দশমিক হ'ব, অৰ্থাৎ কিমান হ'ব 35.40 মিটাৰ। কিমান হ'লগৈ আমাৰ 35.40 মিটাৰ। এতিয়া চোৱা এণ্ড কি জানো আমি জানো যে কিমান 1000 মিটাৰ, এই মিটাৰটো আকৌ কিলোমিটাৰত নিব লাগিব, 1000 মিটাৰ সমান সমান কিমান হয় 1 কিলোমিটাৰ। এতিয়া চোৱা এতিয়া কি হ'বগৈ 1 মিটাৰ সমান সমান 1 মিটাৰ কি হ'বগৈ 1000 কিমান হ'বগৈ 1 হ'বগৈ,
হয়নে 1000 ভাগৰ 1 হ'বগৈ এতিয়া চোৱা এইটো মিটাৰটো কিমান আছে 35.40 মিটাৰ আছে হয়নে মিটাৰ সমান এইটো আমি কিলোমিটাৰ যদি নিউ কি আছে যিমান আছে ইমান বহাই দিয়ে 1000 1 এইটো কি আছে এইটো পূৰণ হৈছে পূৰণ এইটো কালত 1 লগত ওপৰটোৰ লগত পূৰণ হৈ আছে অৰ্থাৎ 35.40 মিটাৰ এতিয়া চোৱা তলত কিমান আছে 1000 লিখা এইটো লগত এইটো পূৰণ কৰিলে কিমান এইটো কি পাম 35.40 কি এইটো কিলোমিটাৰ হ'ব মিটাৰ নহয় এইটো কি হ'বগৈ কিলোমিটাৰ তাৰপিছত চোৱা কি হ'বগৈ এতিয়া তলত কিমান আছে 1000 লিখিলোঁ এতিয়া ওপৰত যিমান আছে ইমান লিখিলোঁ 3540 পূৰণ এতিয়া দশমিকটো যিহেতু আমি নাইকিয়া কৰিম এই দশমিকৰ সলনি এটা 1 আহিব আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে দুটা সংখ্যা আছে সেইকাৰণে ইয়াত কি হ'ব দুটা 0 আহিব এতিয়া চোৱা ওপৰত যিমান আছে ইমান লিখিলোঁ 3540 আৰু তলত পূৰণ কৰা 1 লগত 1 পূৰণ কৰিলে 1 আৰু পিছফালে ইয়াত পিছফালে 3টা 0 ইয়াত 2টা 0 অৰ্থাৎ কেইটা 0 5টা 1 2 3 4 5 অৰ্থাৎ এতিয়া যদি আমি কি কৰোঁ এইটো লগত এইটো যদি কি কৰোঁ আমি হৰণ কৰি কি হ'বগৈ ইয়াত 0 এটা দিলোঁ এই 1ৰ সলনি ইয়াত এটা দশমিক আহিব এতিয়া চোৱা ইয়াত 4টা কি আছে 4টা অংক আছে হয়নে অৰ্থাৎ এই 4টা এই 0 জেগাত এইটো 0 বহিব এই 0 জেগাত 4টো বহিব এই 0 জেগাত 5 বহিব এইটো 0 জেগাত 3 বহিব অৰ্থাৎ এটা 0 থাকি গ'ল এই 0টো আমি ইয়াত লিখিলোঁ এতিয়া চোৱা কিমান বহিব ইয়াত 3540 কিলোমিটাৰ আৰু ইয়াতো কিলোমিটাৰ বুলি লিখিলোঁ ইয়াতো কিলোমিটাৰ বুলি লিখিলোঁ অৰ্থাৎ কিমান পালোঁ 0.0354 কিলোমিটাৰ অৰ্থাৎ আমি কিমান আছিলে এইটো 3540 সেন্টিমিটাৰ সমান কিমান মিটাৰ আছিলে চোৱা 35.40 হয়নে 35.40 মিটাৰ এণ্ড কিমান কিলোমিটাৰ পালোঁ এইটো 0.03540 কিলোমিটাৰ এইকেইটা হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত চোৱা নাম্বাৰ 3টো চোৱা কি কৈছে ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন কিলোগ্ৰাম অৰ্থাৎ কি কৈছে দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰে অৰ্থাৎ এইকেইটা গ্ৰামত আছে কিলোগ্ৰামত প্ৰকাশ কৰিব লাগে নিয়মটো আমাৰ একেই চোৱা নাম্বাৰ 3 1টো লিখি ল'লোঁ কিমান 520 কি লিখোঁ আমি GM মানে কিমান গ্ৰাম এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম চোৱা সলিউশ্যনটো কেনেকৈ কৰিম এইটো প্ৰশ্নটো লিখি লওঁ 520 গ্ৰাম অৰ্থাৎ চোৱা এতিয়া কি কৰোঁ আমি চোৱা 100 গ্ৰাম 1000 হ'ব 1000 গ্ৰাম সমান কিমান হয় 1 কেজি হয় হয়নে 1 কেজি 1000 গ্ৰামত কিমান হয় 1000 গ্ৰামত 1 কেজি হয় অৰ্থাৎ 1 গ্ৰাম সমান কিমান হ'ব 1000 ভাগৰ 1 হ'বগৈ হয়নে 1000 ভাগৰ কিমান হ'ব 1 গ্ৰাম কি হ'বগৈ 1000 ভাগৰ 1 কেজি হ'বগৈ হয়নে এতিয়া চোৱা কিমান আছে আমাৰ এইটো 520 আছে হয়নে 520 গ্ৰাম সমান কিমান হ'বগৈ অৰ্থাৎ এই 1000 ভাগৰ পূৰণ আৰু এই 520টো কি হৈছে ওপৰটোৰ লগত পূৰণ হৈ আছে হয়নে আৰু ইয়াত কি হ'বগৈ এইটো যিহেতু এইটো গ্ৰামটো কি হৈ গ'ল কেজি হৈ যাব তাৰপিছত চোৱা ইয়াত 1ৰ লগত 520টো পূৰণ কৰিলে কিমান পাম 520 পাম আৰু তলত কিমান আছে 1000 লিখিলোঁ আৰু কেজি লিখি দিয়ে এতিয়া চোৱা এইটো যদি আমি কি কৰোঁ হৰণ কৰোঁ এইটোৰ লগত যদি এইটো হৰণ কৰি কি হ'বগৈ চোৱা এইটো এটা 0 এটা লিখি লোৱা 1ৰ জেগাত দশমিকটো লিখি লোৱা চোৱা তাৰপিছত ইয়াত যিহেতু কি আছে চোৱা 3টা কি আছে 3টা যিহেতু অংক আছে আৰু ইয়াতো 3টা আছে অৰ্থাৎ 0 জেগাত 0 বহিব এইটো 0 জেগাত 2 বহিব আৰু এইটো 0 জেগাত 5 বহিব অৰ্থাৎ কিমান হ'ব 520 কেজি এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা নাম্বাৰ 2টো কিমান লিখা আছে চোৱা কিমান লিখা আছে এইটো নাম্বাৰ 2 কিমান লিখা আছে 4273 গ্ৰাম এইটো একেটা নিয়মতে কৈ দিম আমি যেনেকৈ আছে তেনেকৈ সলিউশ্যন যিমান আছে ইমান লিখি লোৱা 4273 গ্ৰাম এতিয়া লিখি লোৱা যে 1000 গ্ৰাম সমান কিমান কেজি 1 কেজি হয়নে এতিয়া চোৱা 1 গ্ৰাম সমান কিমান হ'ব 1000 ভাগৰ 1 কেজি হ'ব তাৰপিছত চোৱা ইয়াত কিমান আছে 4273 গ্ৰাম সমান কিমান হ'বগৈ 1000 আৰু 1টোৰ লগত কি হ'বগৈ এইটো 4273 গ্ৰামটো কি হ'ব পূৰণ হৈ পেলাই এইটো কি হ'ব গ্ৰাম আছিলে এতিয়া হৈ গ'ল কেজি এতিয়া চোৱা এইটোৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ল এইটো কি পাম 4373 আৰু তলত কিমান আছে 1000 কেজি এতিয়া চোৱা এইটোৰ লগত যদি এইটো যদি আমি কি কৰোঁ হৰণ কৰি কি হ'বগৈ চোৱা এইটো 0 এইটো 1 আছে এইটো দশমিক দি লোৱা এইটো চোৱা ইয়াত কিমান আছে চোৱা এইটো যদি আমি চোৱা এইটো নহয় এইটো 1000 দি 1000টো দি পেলাই যদি আমি কিমান 4273 যদি আমি কি কৰোঁ হৰণ দিওঁ চোৱা কেইবাৰ যাব 1000টো 4273 কেইবাৰ যাব চোৱা 1000 4বাৰ দিলে কিমান হ'ল 4000 হয়নে ইয়াত 3টো নামিল 7 নামি গ'ল 2 নামি গ'ল হয়নে অৰ্থাৎ কিমান পালোঁ 273 হয়নে ইয়াত এটা দশমিক দিয়া ইয়াত এটা কি আহিব 0 আহিব এতিয়া কিমান 1000 2000 কেইবাৰ যাব 2বাৰ যাব 1000 2000 কেইবাৰ যাব 3বাৰ যাব 1000 2বাৰ হ'লে কিমান 2000 হয়নে
2000 ইয়াত কিমান পালোঁ এতিয়া 730 এতিয়া চোৱা ইয়াত যেহেতু দশমিক আছে ইয়াত এটা 0 দিয়া ইয়াত 1000 চোৱা হেৰিত কেইবাৰ যাব 7300 কেইবাৰ যাব 7 বাৰ 1000 7 বাৰ দিলে কিমান 7000 ইয়াত কিমান 300 হয়নে 300 আছে এতিয়া যেহেতু ইয়াত দশমিক আছে ইয়াত আৰু এটা 0 দিয়া এতিয়া 3000 1000 কেইবাৰ যাব 3 বাৰ অৰ্থাৎ কিমান পাম আমি 4.273 হয়নে এতিয়া নহ'লে এইটো এনেকৈ কৰিব পাৰি আমি চোৱা এইটো 0 3 বহিব এইটো 0 7 বহিব এইটো 0 2 বহিব আৰু এইটোত কি বহিবগৈ এইটো যেহেতু 1 আছে 1টো ইয়াত বহিব হয়নে 1টো এইটোত বহিবগৈ 1 এইটো অৰ্থাৎ 4 পইণ্ট কিমান পাম 273 ইয়াৰ পৰা আমি কৈ দিব পাৰি অৰ্থাৎ চোৱা এইটো ঘৰত এইটো 0 ঠাইত 7 এইটো 0 ঠাইত 2 এইটো 1 মানে ইয়াত দশমিক হ'ব 1টো জেগাত কি হ'ব দশমিক হ'ব অৰ্থাৎ 4 পইণ্ট কিমান হ'ব 273 কেজি এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3টো কি কৈছে চোৱা নম্বৰ 3 কি আছে CGM-ত আছে হয়নে চেণ্টিগ্ৰামত আছে অৰ্থাৎ নম্বৰ 3টো চোৱা নম্বৰ 3 কি আছে 69205 কিহত আছে এইটো CGM অৰ্থাৎ চেণ্টিগ্ৰামত আছে হয়নে এইটো সলিউশ্যনটো কৰা সলিউশ্যন যেনেকৈ আছে তেনেকৈ লিখি লোৱা 69205 CGM এতিয়া চোৱা আমি কি জানো যে 100 চেণ্টিগ্ৰাম সমান কিমান হয় 1 গ্ৰাম GRAM গ্ৰাম অৰ্থাৎ 100 চেণ্টিগ্ৰামত কি হয় 1 গ্ৰাম হয় এতিয়া কি হ'বগৈ চোৱা 1 চেণ্টিগ্ৰাম সমান কিমান হ'ব 100 ভাগৰ 1 কি হ'বগৈ গ্ৰাম হ'ব হয়নে 100 ভাগৰ 1 গ্ৰাম আৰু এইটো চোৱা কিমান গ্ৰাম আছে এতিয়া চেণ্টিগ্ৰাম 69205 চেণ্টিগ্ৰামটো কি হ'বগৈ এইটোৰ লগত পূৰণ কৰি দিয়া 101 পূৰণ এইটো ওপৰত যিমান আছে সিমান কৰি দিয়া 69205 আৰু এইটো কি হৈ গ'ল গ্ৰাম হৈ গ'ল গ্ৰাম এতিয়া চোৱা 1ৰ লগত এইটো পূৰণ কৰিলে কি হ'ব এইটো কি পাম 69205 হয়নে ইয়াত গ্ৰাম আছে গ্ৰাম লিখা তলত 100 আছে 100 লিখা এতিয়া 100টোক যদি এইটো যদি হৰণ কৰি কি হ'ব চোৱা এইটো 0 দুটা বাৰ বাদ দি দিয়া এইটো আৰু এইটো বাদ দিয়া আৰু 1টো কি হ'ব এইটো দশমিক আহি যাব হয়নে অৰ্থাৎ কিমান হ'ল 69205 গ্ৰাম এতিয়া চোৱা এগেইন আকৌ কি হ'ল এইটো গ্ৰাম মানে এইটো চেণ্টিগ্ৰামত আছিলে এতিয়া গ্ৰামত আহিল এতিয়া এই গ্ৰামটোক আকৌ কি কৰিব লাগিব আমি গ্ৰামটোক আমি কিহত নিব লাগিব কেজিত নিব লাগিব হয়নে অৰ্থাৎ চোৱা এতিয়া এগেইন কি লিখিম আমি 1000 গ্ৰাম সমান কিমান হয় 1 কেজি হয় হয়নে এতিয়া 1 গ্ৰাম সমান কি হ'ব 1 গ্ৰাম সমান কি হ'ব 1000 ভাগৰ কিমান 1 হ'ব 1000 ভাগৰ 1 কেজি ইয়াত চোৱা এতিয়া কিমান আছিলে এইটো চোৱা 69205 কি আছে গ্ৰাম সমান কিমান হ'বগৈ এইটো 1000 ভাগৰ 1 পূৰণ কিমান হ'ব এইটো 69205 হ'বগৈ আৰু ইয়াত কি হ'বগৈ কেজি হ'বগৈ তাৰপিছত চোৱা তলত 1000 আছে 1000 লিখা আৰু এইটোৰ লগত এইটো পূৰণ কৰিলে কিমান পাম এইটোকে পাম হয়নে 69205 এতিয়া চোৱা আৰু কেজি আছে কেজি লিখি দিয়া তলত কিমান আছে 1000 লিখি লোৱা তাৰপিছত চোৱা এইটো যিমান আছে ইমান লিখিলে 69205 যিহেতু আমি দশমিকটো উঠাই দিছোঁ দশমিকৰ সলনি কি আহিব এটা 1 আহিব আৰু যেহেতু দুটা সংখ্যা আছে এইখানে কি হ'ব 1ৰ লগত দুটা 0 বহিব এতিয়া চোৱা কিমান আছে ওপৰত 69205 আৰু ইয়াত কিমান আছে 1ৰ লগত 1 পূৰণ কৰি 1 আৰু কেইটা 0 আছে 3 2 5টা হয়নে 1 2 3 4 5 হয়নে অৰ্থাৎ চোৱা কিমান পালোঁ এতিয়া চোৱা ইয়াত কেইটা আছে 1 2 3 4 5 6 হয়নে 1 2 3 4 5 6 অৰ্থাৎ কিমান হ'ব এইটো ঘৰত এইটো বহিব এইটো ঘৰত এইটো বহিব এইটো ঘৰত এইটো ঘৰত এইটো হ'ব হয়নে অৰ্থাৎ এই 1টো কিমান এইটো ইয়াত আহিব 6 দশমিক কিমান হ'ব 9205 কিমান 0 আৰু কি হ'ব কেজি ইয়াত কেজি বুলি লিখি দিবা কেজি অৰ্থাৎ আমি কি পালোগৈ 69205 চেণ্টিগ্ৰাম সমান কিমান পালোগৈ গ্ৰামটো কিমান পালোঁ এইটো পালোঁ কিমান 69205 গ্ৰাম এণ্ড আৰু কেজিটো কিমান পালোঁ 6.92050 কি পালোগৈ কেজি হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পাছত চোৱা ইয়াৰ পাছত নম্বৰ 4টো চোৱা নম্বৰ 4 কি লিখা আছে 2 কেজি আৰু কিমান 5 গ্ৰাম হয়নে এইটো সলিউশ্যনটো চোৱা সলিউশ্যন এইটো 2 কেজি যেনেকৈ আছে তেনেকৈ লিখা আৰু কি আছে 5 গ্ৰাম হয়নে তাৰপিছত লিখা এতিয়া এতিয়া আমি কি কৰিম চোৱা এইটোত কি আছে 2 কেজি হয়নে 2 কেজি 5 গ্ৰাম অৰ্থাৎ 2 কেজি মানে কিমান 2 কেজি মানে কিমান
2 কেজি 2 কেজি মানে 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম 2 কেজিত কিমান হ'ব 2000 হ'ব হয়নে অৰ্থাৎ ইয়াত কি আছে 2000 2 কেজিটো কিমান 2000 গ্ৰাম আৰু ইয়াত 5 গ্ৰাম আছে যোগ 5 গ্ৰাম অৰ্থাৎ দুটা যোগ কৰিলে কিমান হ'ল 2005 গ্ৰাম হ'ব হয়নে 2 কেজি 5 গ্ৰাম মানে কিমান 2005 গ্ৰাম এতিয়া চোৱা এতিয়া নাও এতিয়া চোৱা কি জানো আমি 1000 গ্ৰাম সমান সমান কি জানো 1 কেজি জানো তাৰপিছত 1 গ্ৰাম সমান সমান কি হ'বগৈ 1000 ভাগৰ 1 কেজি হ'ব এতিয়া চোৱা এইটো চোৱা কিমান গ্ৰাম আছিলে 2005 গ্ৰাম সমান সমান কিমান হ'ব এইটো 1000 আৰু 1 পূৰণ কি হ'বগৈ এইটো এই 2005 গ্ৰামটো কি হ'বগৈ পূৰণ হ'ব আৰু এইটো কি হৈ যাব কেজি হৈ যাব ইয়াৰ পিছত 1000টো লিখি লোৱা আৰু ইয়াত একৰ লগত 2000 এই 2005 পূৰণ কৰিলে কি হ'ব 2005 পাম আমি এতিয়া চোৱা এইটো দি এইটো আমি যদি হৰণ কৰি কি হ'বগৈ চোৱা এইটো কি হ'ব এইটো জেগাত 5 আহিব এই 0 জেগাত 0 আহিব এই 0 জেগাত 0 আহিব এই 1টো ক'ত আহিব ইয়াত হয়নে অৰ্থাৎ কি হ'বগৈ 2 দশমিক কিমান আহিব 005 আৰু এইটো কি হৈ যাবগৈ আমাৰ কেজি হৈ যাবগৈ হয়নে অৰ্থাৎ কিমান পালোগৈ আমি অৰ্থাৎ 2 কেজি 5 গ্ৰাম সমান সমান কিমান পালোগৈ আমি কিমান পালোগৈ আমি এইটো পালোঁ আমি 2.005 ইয়াৰ পাছত চাৰি নম্বৰ কেইটা চোৱা কৈছে এক্সপ্ৰেছ ইন ৰুপিজ অৰ্থাৎ কি কৰিব লাগে আমি এইকেইটা পইচাত দি আছে আমি টকাত নিব লাগে টকাত পইচাত দি আছে টকাত নিব লাগে চোৱা নাম্বাৰ 4ৰ 1 কি দি আছে চোৱা কিমান 5 পইচা 5 পইচা এতিয়া সলিউশ্যনটো কেনেকৈ কৰিম চোৱা সলিউশ্যন এইটো 5 পইচাটো লিখি লোৱা এবাৰ 5 পইচাটো লিখি ল'লোঁ এতিয়া চোৱা আমি কি জানো যে 100 পইচা সমান সমান কিমান এটকা হয়নে 1 ৰুপিজ হয়নে 100 পইচা সমান সমান কিমান এটকা হয় হয়নে এতিয়া চোৱা এক পইচা কিমান হ'বগৈ 1 পইচা কিমান হ'বগৈ 100 ভাগৰ কিমান হ'বগৈ 1 হ'বগৈ হয়নে 100 ভাগৰ কিমান হ'বগৈ 1 এতিয়া চোৱা কিমান লাগে 5 পইচা হয়নে 5 পইচা কি হ'বগৈ 100 ভাগৰ 1ৰ কি হ'ব 5 হয়নে ওপৰত 5টো হ'বগৈ আৰু ইয়াত পইচাটো কি হৈ যাব তেতিয়া ৰুপিজ হৈ যাব ৰুপিজ এতিয়া কৰা পূৰণ কৰা এইটো 5 1 কিমান 5 আৰু তলত কিমান আছে 100 আৰু ইয়াত ৰুপিজ আছে ৰুপিজ লিখা এতিয়া চোৱা এই 100ক যদি আমি যদি এইটো 5টো যদি কি কৰোঁ আমি কি কৰোঁ হৰণ কৰোঁ কি হ'ব এইটো চোৱা এই ইয়াত এটা 0 দি লোৱা এই 1ৰ ঠাইত কি আহিল এটা দশমিক আহিল এতিয়া চোৱা 5টো যিহেতু এইটো ঘৰত আহিব তাৰমানে ইয়াত এই 0টো হ'বগৈ আৰু এইটো 0 জেগাত কি আহিব 5 আৰু এইটো কি হৈ গ'ল ৰুপিজ এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা নাম্বাৰ 2টো চোৱা নাম্বাৰ 2 কি কৈছে নাম্বাৰ 2 কৈছে কোৱা আছে যে আমাৰ কিমান 5 কি আছে চোৱা 5 ৰুপিজ আৰু 5 পইচা অৰ্থাৎ নাম্বাৰ 2ত লিখা 5 ৰুপিজ 5 পইচা হয়নে অৰ্থাৎ এটা আছে টকাত এটা আছে পইচাত হয়নে এতিয়া সলিউশ্যনটো কেনেকৈ কৰিম চোৱা সলিউশ্যন এইটো লিখি লোৱা 5 ৰুপিজ 5 পইচা অৰ্থাৎ এই ৰুপিজটো আমি পইচাত লৈ যাওঁ প্ৰথমে 5 পূৰণ মানে 100 পইচা মানে 100 পইচা হয়নে 100 পইচাত এটকা হয় 5 লগত কি হ'ব ৰুপিৰ পৰা যদি পইচাত নিব লাগে কি কৰিব লাগে আমি যদি পইচাৰ পৰা টকাত নিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াত টকাৰ পৰা যদি পইচাত নিব লাগে 100 দি কি কৰিব লাগে পূৰণ কৰিব লাগে কি কৰিব লাগে আমি টকাৰ পৰা যদি পইচাত নিওঁ আমি কি কৰিব লাগে 100 দি পূৰণ কৰিব লাগে 100 দি পূৰণ কৰিলোঁ আৰু কি আছিলে এতিয়া এইটো ৰুপিজটো কি হৈ যাব এতিয়া পইচা হৈ যাব পইচা যোগ আৰু 5 এইটো পইচাত আছে পইচাত লিখি লোৱা এতিয়া চোৱা 100 কিমান হ'ব 100 যদি 5 বাৰ কিমান হ'ব 500 ইয়াত পইচা 500 পইচা যোগ 5 পইচা অৰ্থাৎ 500 আৰু 5 কিমান হ'ব 505 ই হ'ল পইচা হয়নে অৰ্থাৎ ইয়াত কিমান আছে 5 ৰুপিজ আৰু 5 পইচা মানে কিমান হ'ব 505 পইচা হয়নে 505 পইচা আছে ইয়াত এতিয়া চোৱা কি কৈছে আমি কি জানো আমি জানো যে 100 পইচা সমান সমান কি হয় 1 ৰুপি হয় এটকা হয় এতিয়া চোৱা 1 পইচা সমান সমান কিমান হ'ব 100 ভাগৰ 1 হয়নে 100 ভাগৰ 1 হ'বগৈ এতিয়া চোৱা এতিয়া কিমান হৈছে 505 হয়নে 505 পইচা সমান সমান কিমান হ'ব এইটোৰ লগত পূৰণ কৰা 100 ভাগৰ 1 পূৰণ কিমান হ'ব 505 হ'ব আৰু ইয়াত কি হৈ গ'ল এইটো ৰুপি হৈ গ'ল এককটো কি হৈ গ'ল ৰুপি হৈ গ'ল এতিয়া চোৱা তলত কিমান আছে 100 লিখা ওপৰত কিমান আছে 505 লিখা এতিয়া চোৱা এইটো যদি আমি যদি কি কৰোঁ হৰণ কৰোঁ আৰু ইয়াত ৰুপি হ'ব এতিয়া চোৱা এই 0 গ'ল আৰু এই দশমিক এই 1টো কি হ'ব ইয়াত দশমিক হৈ যাব হয়নে অৰ্থাৎ 5 দশমিক কি হ'ল 0 কি হৈ গ'ল এইটো 5 ইয়াত আহিব 5 আৰু এইটো কি হৈ গ'ল ৰুপিজ অৰ্থাৎ কিমান পালোঁ আমি 5.05 ইয়াৰ পিছত চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 কিমান আছে
নাম্বাৰ 3 কিমান আছে চোৱা 55 ৰুপিজ 55 পইচা হয়নে 55 ৰুপিজ আৰু 55 পইচা অৰ্থাৎ এটা টকাত আছে এটা পইচাত আছে দুটা আমি কি কৰিলোঁ এককতে এক কৰিলোঁ পইচাত লৈ যাওঁ হয় এইটো সলিউশ্যন কৰোঁ এইটো লিখিলোঁ 55 ৰুপিজ আৰু কি আছে 55 পইচা প্ৰশ্নটো লিখিলোঁ এইটো কি কৰোঁ ৰুপিত আমি পইচাত লৈ যাওঁ এতিয়া কি কৰা 55 লগত 100 পূৰণ কৰি দিয়া সৰি 1000 নহয় 100 পূৰণ কৰা আৰু এইটো কি হৈ যাব এতিয়া পইচা হৈ যাব ৰুপি আছিলে এতিয়া পইচা হৈ যাব যোগ 55 পইচা এতিয়া 55 লগত 100 পূৰণ কৰিলে কিমান হ'ব 55 হ'ব হয়নে আৰু দুটা পিছফালে জিৰ' আছে দুটা জিৰ' বহাই দিয়া এইটো পইচা আছে পইচাত লিখা যোগ যিমান আছে ইমান লিখা 55 পইচা হয়নে এতিয়া এই দুটা যোগ কৰা কিমান হ'ল 55 আৰু এইটোৰ লগত এইটো যদি যোগ কৰি কিমান হ'ল 55 হ'ল আৰু ইয়াত কিমান হ'ব এইটো পইচা হ'ব এতিয়া চোৱা কি কৈছে এতিয়া আমি কি জানো আমি জানো যে 1 কি 100 পইচা সমান কিমান হয় 1 ৰুপি হয় এটকা হয় হয়নে এটকা হয় এতিয়া চোৱা 1 টকা অৰ্থাৎ 1 পইচা সমান কিমান হ'ব 100 ভাগৰ কিমান হ'ব 1 হ'বগৈ 100 ভাগৰ 1 পইচা কিমান হ'ব 1 পইচা অকল হয়নে কি হ'বগৈ 100 ভাগৰ 1 হ'ব এতিয়া চোৱা কিমান আছে এইটো পইচাটো কিমান আছে 5 পইচা সমান কিমান হ'বগৈ এই 100 ভাগৰ 1 পূৰণ কিমান হ'ব 4 5 আৰু এইটো কি হৈ গ'ল ৰুপিজ এতিয়া চোৱা এইটো আমি ইয়াতে লিখোঁ ইয়াত কৰোঁ কি হ'বগৈ চোৱা এইটোৰ লগত 5 লগত 1 পূৰণ কৰিলে কিমান হ'ব ওপৰৰ সংখ্যাটোকে পাম অৰ্থাৎ 5 পাম আৰু তলত কিমান আছে 100 আৰু ইয়াত কি লিখিম ৰুপিজ এতিয়া চোৱা 100 দি যদি আমি যদি এইটো হৰণ কৰি কি হ'বগৈ চোৱা কি হ'বগৈ চোৱা এইটো এই দুটা ঘৰ যিহেতু জিৰ' আছে এই দুটা ঘৰ বাদ দিয়া আৰু একটো কি হ'ল ইয়াত দশমিক হিচাপে আহিব অৰ্থাৎ কিমান আহিব 55.55 কি আহিব ৰুপিজ অৰ্থাৎ কিমান পালোঁ আমি 55.55 ইয়াৰ পিছত নাম্বাৰ 4টো চোৱা নাম্বাৰ কিমান নাম্বাৰ 4টো কিমান আছে চোৱা 50 ৰুপিজ 50 পইচা হয়নে নাম্বাৰ 4 কিমান আছে 50 ৰুপিজ 50 পইচা হয়নে এতিয়া চোৱা সলিউশ্যন অৰ্থাৎ 50 ৰুপিজ মানে কিমান 50 পূৰণ 100 হয়নে এইটো কি হৈ যাব ৰুপিজটো পইচা হৈ যাব যোগ 50 পইচা এতিয়া চোৱা এই 50ৰ লগত যদি 100 পূৰণ কৰি কিমান হয় 5ৰ লগত 1 পূৰণ কৰি কিমান 5 আৰু যিহেতু ইয়াত দুটা ইয়াত এটা তিনিটা শূন্য আছে তিনিটা শূন্য বহাই দিয়া এতিয়া পইচা লিখা ইয়াত যোগ 50 পইচা লিখা এই দুটা যোগ কৰা 5000 লগত 50 যদি যোগ কৰি কিমান হ'ল 5000 কিমান হ'ব 50 হ'ব হয়নে আৰু এইটো কি হ'ব পইচা হ'ব এতিয়া চোৱা আমি কি জানো আমি জানো যে 100 পইচা সমান কিমান হয় 1 টকা 1 ৰুপিজ হয়নে এতিয়া 1 পইচা এটকাৰ কিমান হ'ব 100 ভাগৰ 1 হ'ব হয়নে 100 ভাগৰ 1 এতিয়া চোৱা কিমান পইচা আছে 5050 পইচা সমান কিমান হ'ব এই 100 ভাগৰ 1 পূৰণ কিমান হ'ব 5050 ইয়াত কি হ'ব ৰুপিজ এতিয়া চোৱা কি হ'বগৈ এতিয়া এই 100 লিখা আৰু ওপৰত এই 1টোৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব এইটোকে পাম 5050কে পাম আৰু ইয়াত ৰুপিজ লিখা এতিয়া চোৱা এইটো যদি হৰণ কৰি কি হ'ব এইটো পিছফালে দুটা জিৰ' আছে এই দুটা বাদ দি পেলাই এই 1টো কি হ'ল দশমিক হৈ গ'ল নহয় অৰ্থাৎ কিমান পালোঁ 50 কি হ'ল ৰুপিজ 50 ৰুপিজ এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত নাম্বাৰ 5টো চোৱা কি কৈছে হুইচ ওৱান ইজ গ্ৰেটাৰ কোনটো ডাঙৰ সেইটো কি কৈছে এনচাৰ অৰেলি অৰ্থাৎ কি কৈছে কোনটো ডাঙৰ মুখে উত্তৰ দিয়া মুখে উত্তৰটো দিবলৈ দিছে চোৱা মুখে আমি কেনেকৈ কৰিম চোৱা এইটো চোৱা ইয়াত কি আছে চোৱা প্ৰথম ঘৰটোত আছে 0.2 আৰু ইয়াত আছে ইয়াত আছে 0.02 অৰ্থাৎ চোৱা দশমিকৰ পিছত ইয়াত 2 আছে ইয়াত দশমিকৰ পিছত যিহেতু 0 আছে অৰ্থাৎ 0টো ডাঙৰ নে 2 ডাঙৰ যিহেতু 2টো ডাঙৰ তাৰমানে কি হ'বগৈ এই সংখ্যাটো কি হ'বগৈ ডাঙৰ হ'বগৈ ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা প্ৰথম ঘৰটোত এই দশমিকটো চোৱা দশমিকৰ আগত ইয়াত 3 ইয়াত দশমিকৰ আগত 3 এতিয়া গম নাপাওঁ এতিয়া দশমিকৰ পিছত চোৱা দশমিকৰ পিছত ইয়াত 3 আছে ইয়াত দশমিকৰ পিছত যিহেতু 0 আছে তাৰমানে দশমিকৰ পিছত যিহেতু 3টো ডাঙৰ 0তকৈ 3টো যিহেতু ডাঙৰ তাৰমানে কি হ'বগৈ এইটো ঘৰ ডাঙৰ হ'বগৈ ইয়াৰ এইটো ডাঙৰ হ'ব হয়নে আৰু এইটো কি হ'ব এইটো ডাঙৰ হ'ব তাৰপিছত চোৱা 3 নম্বৰটো কি হ'ব 5 এইটো কোনটো ডাঙৰ হ'ব চোৱা এইটো কি আছে এইটো 5 আছে আৰু 0.5 আছে হয়নে অৰ্থাৎ ইয়াত কিন্তু এই 5টো কি হ'বগৈ ডাঙৰ হ'বগৈ হয়নে তাৰপিছত চোৱা এইটো 4 নম্বৰটো কি আছে চোৱা এইটো 0.4 আছে ইয়াত আছে 0.45
4 হয়নে অৰ্থাৎ কোনটো ডাঙৰ হ'বগৈ আমাৰ ইয়াত ডাঙৰ হ'বগৈ কোনটো এই যোনটো কি দি আছে সংখ্যাটো দি আছে এই সংখ্যাটো কি হ'বগৈ ডাঙৰ হ'বগৈ ইয়াত 4 আৰু ইয়াত আছে 44 হয়নে তাৰমানে এইটো সংখ্যাটোকে ডাঙৰ হ'ব হয়নে ইয়াৰ পাছত নাম্বাৰ 6টো চোৱা কি হৈছে ইন এন এনুৱেল স্পৰ্টছ কম্পিটিশ্যন ইন বয়জ লং জাম্প ৰক টিম জাম্প 3.3 অৰ্থাৎ ৰক টিমে কিমান জঁপিয়ালে 3.3 এণ্ড প্ৰাঞ্জল জাম্প 333 চেণ্টিমিটাৰ হু জাম্প মোৰ এণ্ড বাই হাউ মাছ অৰ্থাৎ চোৱা কি কৈছে ইয়াত চোৱা কৈছে বাৰ্ষিক খেল ধেমালিত ল'ৰাৰ দীঘল জাঁপ প্ৰতিযোগিতাত ৰক টিমে 3.3 মিটাৰ ইয়াত কি কৈছে 3.3 মিটাৰত কি কৰিলে হেৰি দীঘল জাঁপ দিছে আৰু প্ৰাঞ্জলে কি কৰিলে 333 চেণ্টিমিটাৰ দূৰত্ব জঁপিয়ালে কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে চোৱা ইয়াত কি কৈছে চেণ্টিমিটাৰত আছে ইয়াত মিটাৰত আছে হয়নে অৰ্থাৎ এই এককটো কি কৰিব লাগে আমি যিকোনো এটা কৰিব লাগিব হয় কি কৰিব লাগে মিটাৰত কৰিব লাগিব নহ'লে কি কৰিব লাগে আমি চেণ্টিমিটাৰত কৰিব লাগে চোৱা কেনেকৈ কৰিম আমি চোৱা আমি ইংলিছতে কৰোঁ নম্বৰ 6 সলিউশ্যন কেনেকৈ কৰিম চোৱা ৰক টিমে কিমান জঁপিয়াইছিলে ৰক টিম জাম্প 3.3 হয়নে অৰ্থাৎ আমি লিখোঁ যে সলিউশ্যন ৰক টিম জাম্প সমান কিমান 3.3 কি আছিলে এইটো মিটাৰ হয়নে এম মানে কি মিটাৰ এতিয়া চোৱা আমি কি জানো আমি জানো যে 100 চেণ্টিমিটাৰ সমান কি 1 মিটাৰ হয়নে 100 চেণ্টিমিটাৰ সমান 1 মিটাৰ অৰ্থাৎ কি হ'ব 3.3 মিটাৰটো যদি আমি চেণ্টিমিটাৰলৈ নিওঁ তেতিয়াহ'লে কি হ'ব 3 পূৰণ 3 সমান কি হ'বগৈ 100টো কি হ'বগৈ পূৰণ হ'বগৈ আৰু এই চেণ্টিমিটাৰটো কি হৈ গ'ল এইটো মিটাৰটো কি হৈ গ'ল চেণ্টিমিটাৰ হৈ যাব 100টো পূৰণ কৰিলে কি হয় মিটাৰৰ পৰা যদি আমি চেণ্টিমিটাৰলৈ নিওঁ এইটো মিটাৰৰ পৰা যদি চেণ্টিমিটাৰলৈ নিওঁ তেতিয়াহ'লে কি কৰিব লাগে 100 কি কৰিব লাগে পূৰণ কৰিব লাগে মিটাৰৰ পৰা চেণ্টিমিটাৰ নিয়াৰ সময়ত আৰু এইটো যদি এইটো কি কৰোঁ আমি পূৰণ কৰি চোৱা কিমান 100 লগত 33টো যদি পূৰণ কৰোঁ কিমান হ'ব চোৱা 30003 এটা ঘৰ এৰি দিব লাগে 30003 এতিয়া 0033 যিহেতু কি হৈছেগৈ ইয়াত চোৱা কি আছেগৈ ইয়াত এটা ঘৰ পিছতে কি আগতে যিহেতু এটা ঘৰ আগতে দশমিক আছে সেইকাৰণে কি কৰে ইয়াত এটা ঘৰ আগতে কি কৰা দশমিকটো দিয়া অৰ্থাৎ কিমান পালোঁ আমি 330 দশমিকৰ পিছৰ সংখ্যাটো লিখাৰ দৰকাৰ নাই অৰ্থাৎ কিমান পালোঁ আমি 330 চেণ্টিমিটাৰ হয়নে তাৰপিছত চোৱা প্ৰাঞ্জল কিমানখিনি জঁপিয়াইছে চোৱা প্ৰাঞ্জল জাম্প 333 চেণ্টিমিটাৰ হয়নে প্ৰাঞ্জল জাম্প 333 চেণ্টিমিটাৰ অৰ্থাৎ চোৱা এইটো চেণ্টিমিটাৰ আছে এইটো চেণ্টিমিটাৰ আছে হয়নে অৰ্থাৎ চোৱা ইয়াত কি কৰিলে প্ৰথমে ৰক টিমে জাম্প মাৰিছে কিমান 3.3 মিটাৰ এতিয়া মিটাৰৰ পৰা যিহেতু এইটো মিটাৰ আছে আৰু এইটো চেণ্টিমিটাৰ আছে সেইকাৰণে যিহেতু নিমিলিব সেইকাৰণে আমি কি কৰিব লাগে এককটো একে কৰি ল'ব লাগিব সেইকাৰণে মিটাৰটো আমি কি কৰিলোঁ চেণ্টিমিটাৰ নিলোঁ মিটাৰটো চেণ্টিমিটাৰত নিবলৈ হ'লে কি কৰিব লাগে 100 দি কি কৰিব লাগে পূৰণ কৰিব লাগে এতিয়া চোৱা 100 দি পূৰণ কৰিলোঁ আৰু এই যিহেতু দশমিকটো কি হ'ল এটা ঘৰ আগত আছে সেইকাৰণে কি কৰিলোঁ আমি কি কৰিলোঁ এটা ঘৰ আগতে কি কৰিলোঁ দশমিকটো বহাই দিলোঁ আৰু এই দশমিকৰ পিছৰ সংখ্যাটো লিখাৰ দৰকাৰ নাই কিমান পালোঁ এইটো 330 চেণ্টিমিটাৰ আৰু প্ৰাঞ্জলে কিমান জঁপিয়ালেগৈ 333 চেণ্টিমিটাৰ এতিয়া চোৱা কোনে বেছি জঁপিয়াইছে এই প্ৰাঞ্জলে হ'ল 333 আৰু ই হ'ল 330 অৰ্থাৎ এইটো বেছি হৈ আছে হয়নে অৰ্থাৎ প্ৰাঞ্জলে কি কৰিছেগৈ বেছি জঁপিয়াইছে হয়নে চ' প্ৰাঞ্জল জাম্প মোৰ বেছি জঁপিয়াইছে আৰু কিমান বেছি জঁপিয়াইছে এইটো আমি যদি এইটো কি কৰোঁ 333ৰ পৰা যদি 330টো বিয়োগ কৰি দিওঁ হয় কিমান বেছি জঁপিয়াইছে এইটো ওলাই যাব হয়নে কিমান বেছি 333ৰ পৰা 330 গ'লে কিমান হ'ব 3 চেণ্টিমিটাৰ হয়নে এতিয়া চোৱা এই 3 চেণ্টিমিটাৰটো আমি কি কৰিব লাগিব আমি চেণ্টিমিটাৰটো যিহেতু আমাক কি কৈছে চোৱা এইটো মিটাৰত নিবলৈ দিছোঁ হয়নে চ' কিমান বেছি জঁপিয়ালে কোনে বেছি জঁপিয়ালে আৰু কিমান বেছি জঁপিয়ালে হয়নে এইটো কি কৰিলে আমি এতিয়া মিটাৰত নিব লাগে এতিয়া মিটাৰত যদি নিওঁ মিটাৰটো কি হ'বগৈ মিটাৰটো 100 হয় হয়নে 100 এতিয়া 100টোক যদি আমি 3টোক যদি কি কৰোঁ হৰণ কৰি কি হ'ব চোৱা এইটো কি হ'বগৈ এই 3টো ইয়াৰ জেগাত আহিবগৈ আৰু এইটোৰ জেগাত কি আহিব এটা দশমিক আহিব আৰু এই 0ৰ জেগাত এটা 0 আহিব আৰু এই দশমিকৰ জেগাত এটা 0 এটা লিখি ল'ব লাগে 0.03 কি আহিল মিটাৰ হয়নে অৰ্থাৎ এইটো হ'ল আমাৰ কি আনচাৰটো MITR মিটাৰ 0.03 মিটাৰ ধন্যবাদ